हेलो एवरीवन মই বিকাশ লোকে আকবাৰ নতুন ভিডিঅ'লৈ লাইফষ্টাইল লগতে স্বাগতম জনাইছোঁ। বৰ্তমান আছোঁ পাকঘৰৰ ভিতৰত। একচুৱেলি পাকঘৰ বুলি নকওঁ, যিটো আমাৰ ঘৰটো মানে পাকঘৰটো ইফালে থাকিল চিলিণ্ডাৰ শেষ হোৱাৰ কাৰণে আমি মানে এইটো ঘৰতে বনাই আছোঁ এইকেইদিন ভাত চাত। চ' এতিয়া ৰাতিপুৱাৰ ভাগতে মই মজাকৈ ভাতটো বহাই দিছোঁ আৰু ইফালে চচপেনটো বহাই দিছোঁ। এনেকৈ গাইছ চ' ধোঁৱাটো জুইটো পাৰ হৈ কেনে পানীখিনি গৰম হৈ থাকোঁ। চ' যিহেতু মাদৰ কিবি অলপ বেমাৰ হৈ আছে গাইছ, চ' আজি ৰাতিপুৱাৰ পৰা সেইকাৰণে মই আহি কেনে ভাতটো বনাই দিছোঁ। কালি মানে ভিডিঅ'টো মানে গাইছ চ' আধৰুৱা হ'ল, চকে কৰা ধৰাও নহ'ল। চ' এনেকৈ আপলোড কৰিব লগা হ'ল। পিছৰখিনি ক্লিপকেইটা মানে ডিলেট হৈ থাকিল। চ' যিহেতু মই ডেইলি লাইফষ্টাইল দিবলৈ ট্ৰাই কৰি আছিলোঁ, তাৰ মাজতে একদিন এদিন গেপছ হৈ আছে। চ' আজিৰ পৰা ট্ৰাই কৰিম ডেইলি ব্লগিং ভিডিঅ' দিবৰ কাৰণে। ত' সকলোৱে ছাপোৰ্ট কৰিব। চ' বলক আজি এই ভিডিঅ'টো পাকঘৰৰ ভিতৰৰ পৰা আৰম্ভ কৰিলোঁ। গাইছ মজাকৈ ভাতটো বনাই ল'লোঁ। এতিয়া মই গৈ আছোঁ মাদাৰক লৈ কেনে হস্পিটেল, যিহেতু আমাৰ ঘৰৰ ওচৰতে এখন মানে ধুনীয়া মডেল হস্পিটেল আছে, য'ত নেকি মানে নতুন নতুন ডক্টৰ চ' এক্সপিৰিয়েঞ্চ থকা ডক্টৰ ইয়াতে প্ৰায় 3টামান আছে। চ' হস্পিটেলত লৈ যাওঁ, লৈ যাই কেনে আপোনালোকক সেই আৰু লৈ যাই দেখাই আহি লওঁ। তো যিহেতু তাতে বহুত বেছি ভিডিঅ' নকৰোঁ, যিহেতু আমাৰ বহুত বেছি মানে জ্বৰটো বহুত বেছি হৈ আছে। চ' আমাক ধৰি লৈ যাব লাগিব আৰু ভিডিঅ' কৰাটো পচিবল নহ'ব। চ' আহি কেনে লগ পাই আছোঁ। চ' চাই থাকিব ভিডিঅ'টো। ভাতটো বনাই ল'লোঁ, বনাই কেনে অলপ মাকো দিলোঁ, ময়ো খালোঁ। খাই কিনে ৰাতিপুৱাৰ ভাগতে হস্পিটেলত যাব লাগিব এতিয়া জ্বৰ হৈ থকাৰ কাৰণে। চ' আপোনালোকে চাই থাকিব তাতে যায় আৰু ভিডিঅ' চিডিঅ' ইমান এটা নকৰোঁ গাইছ। চ' ঘৰত আহি কেনে লগ পাম। A few moments later. আৰু গাইছ হস্পিটেলত যোৱাৰ আগতে বাইদেউ স্কুটিখন লৈ আহিলোঁ, যিহেতু এইখন স্কুটিত মাদাৰক হস্পিটেলত নিম। স্কুটিখন লৈ কেনে হস্পিটেলত যাম, যিহেতু আমাৰ ঘৰৰ পৰা প্ৰায় 3 কিলোমিটাৰ to 4 কিলোমিটাৰ দূৰত, বেছি দূৰত নাই আৰু হস্পিটেলখন। তাতে যাই দেখাই আহি কেনে আপোনালোক লগ পাই আছোঁ। চাই থাকিব ভিডিঅ'টো। আৰু এইডাল লেচু আমি মানে এইবাৰ লেচুকেইটা পাৰি লৈ ঘৰৰ পিছত কাটি দিম। চ' এইডালত গোটেইকেইটা নষ্টালজিয়া জড়িত হৈ আছে, গাঁৱৰ চলিকেইটাই হওক আমাৰ ঘৰৰে হওক, পুৰা মুকল মুকল লগা হ'ব এইডাল কাটিলি। চ' মেমৰিজ হিচাপে এইডাল ৰাখি থ'লোঁ আৰু গাইছ। আৰু গাইছ বৰ্তমান মই গৈ আছোঁ মাক হস্পিটেলত মানে থৈ আহিছোঁ। আহি কেনে হঠাৎ মানে ঘৰত এবেলা হ'ল কিবা এখন কাগজৰ কাৰণে। চ' মা মানে তাতে আছে ডক্টৰক দেখাই কেনে। চ' মায়ে ময়ে গৈছিলোঁ আৰু অকলে আছে। এতিয়া মই চাগে হস্পিটেলত যাওঁ, যাই কেনে আপোনালোকক মানে ডক্টৰক দেখাই লওঁ, লৈ কেনে আপোনালোকক লগ পাই আছোঁ আৰু গাইছ। One hour later. গাইছ ইফালে আহিলোঁ মোচাকে ঘৰ, ডক্টৰে চালা বাৰু। চ' চেলাইন টেলাইন কিবা কিবি ঔষধ বহুত বেছিয়ে দিছে, যিহেতু পেটৰ বিষটো আছিল, হঠাৎ মানে ৰাতিপুৱাৰ ভাগত হৈছিল। চ' এতিয়া চেলাইনটো মানে ঘৰত ল'ম। চ' হস্পিটেলত কৈছোঁ যে সঞ্জীৱ ভাই দিব। এতিয়া সঞ্জীৱ ভাই মাতি কেনে চেলাইনটো দিলোঁ। তাৰ আগতে গা পাতখিনি মজাকৈ ধুই ল'লোঁ, যিহেতু হস্পিটেলত যোৱা কথা গাইছ। ইফালে গাইছ মোৰ পকেটত মানে কিবা অলপ পইচা আছিল। চ' গোটেইখিনি তিতি গ'ল আৰু এতিয়া মানে গা ধুওঁতে পটকৈ ভিজি গ'ল আৰু। চ' গোটেইখিনি ৰ'দত মেলি দিছোঁ। চ' 190 টকা নে কি আছে। চ' এতিয়া মজাকৈ মহাত্মা গান্ধী ৰ'দত অলপ দি লৈছোঁ। এইফালে ঘৰত মায়ে শুই আছে। চ' আমাৰ বাটত যিটো লেচু এডাল আছিল গাইছ, প্ৰত্যেক বছৰে মই ভিডিঅ' বনাওঁ আৰু পাৰাৰ সময়ত বা ধৰক খোৱাৰ সময়ত। চ' এইবাৰ মানে ইমান এটা লগা নাই। চ' 2টামান লাগছি। চ' এইকেইটাও পাৰিব লাগিব। ইফালে গাইছ আমাৰ দ্বিতীয় পোৱালিটো মানে এইটোৰ কিবা কিবি বেমাৰ হৈছে গাইছ। চ' ইনফেকশ্যন হোৱা হৈছে, এইটো মানে তলৰ ফালে ইনফেকশ্যন হোৱা হৈছে। এইটো হস্পিটেলত নিব লাগিব বাৰু। চ' এইকেইটা ছাগলী মজাকৈ বাটৰ কাষত শুই আছে গোটেইকেইটা একেলগে। চ' এইটো মানে 3টা পোৱালি আছিল, 3টাৰ এটা ঢুকাল আৰু এই 2টা আছিল, 2টাৰ এটাৰ মানে কিবা কিবি তলৰ ফালে কিবা কিবি হৈছে গাইছ। গাইছ প্ৰায় 15 মিনিটমান থকাৰ পিছত পইচাকেইটা শুকাই গ'ল আৰু মানে পইচাকেইটা যিহেতু তিতি আছিল। চ' এতিয়া কমপ্লিট ভাল হৈ গ'ল। চ' পইচাকেইটা মই জেগা সামৰি লওঁ। চ' এইকেইটাও কিবা কিবি ঔষধৰ নামত চ' খৰচ হ'ব আৰু অলপ পিছত। আবেলি সময়ত যেতিয়া মই মানে মেঘনাক স্কুলৰ পৰা আনিব যাম, মানে মেঘনা স্কুলত আনিব দিছে স্কুলৰ পৰা, মোৰ দায়িত্ব পৰিছে আৰু। চ' এইকেইটা মই জেগা সামৰি ল'লোঁ। এতিয়া মোৰ ছেকেণ্ড কামটো হ'ল লেচুডালত
দুটামান লেচু লাগি আছে, ইমান এটা লগা নাই। চ' সেইকেইটা পাই লওঁ, পাই লৈ কেনে আপোনালোকৰ নেক্সট শ্বৰ্টৰ লুক পাই আছোঁ। আপোনালোকক যে কৈছিলোঁ মানে লেচুকেইটা পৰা লাগব, ইফালে পাই ল'লোঁ লেচু। চ' আপোনালোক লাগে যদি কমেণ্ট কৰিব আৰু ঘৰত আহিব। চ' মই ফাইনেলি পাই ল'লোঁ, মানে বেছি লগা নাই, এনেকুৱাই লাগছে আৰু এইখিনি হৈছে। চ' এইফালে আছে লেচুকেইটা। চ' এইকেইটা লেচু এটা টেষ্ট কৰিম। চ' আপোনালোক যদি লাগে এটা কমেণ্ট কৰিব। এতিয়া লেচুকেইটা থৈ লওঁ, থৈ কেনে মই সঞ্জীৱ মাতিব যাম আৰু গাইজ। One hour later. বৰ্তমান মই মেঘনাক স্কুলত আনবাৰ কাৰণে যাই আছোঁ। চ' মেঘনাক লওঁ চাই থাকিব ভিডিঅ'টো, আৰু এইফালে আহি পালোঁ জনামচক পামেই আৰু। চ' তাইক লৈ লওঁ, লৈ কেনে আমাৰ লগ পাই আছোঁ। যিহেতু সময় প্ৰায় 2:30 পাই দিছে। চ' জনামচক আহি পামে। চ' এইফালে আছে এইটো হনুমান মন্দিৰ। চ' এইফালে এইখন জনামচক প্ৰণৱ ভাই দোকানত। গাইছ মই এইটো আজিলৈকে আহিছে তো এই চুপাৰত ইচ্ছা গেলি এইটো ভিডিঅ' কাট কৰি দিব। ঘৰখন কোনখিনি আছে কৈ দিছে, এতিয়া কাষ্টমাৰ আহিব। SBI বেংকৰ ওচৰত মুখে মুখে অপজিট চাইডত। অপজিট চাইডত কি দোকানৰ নাম কি? কৃষ্ণ কিবা আছিলে এইফালে ওপৰত যাই পেলাই বজাই দিছোঁ, বজাই দি একবাৰ। বঢ়িয়া। অকণমান মেঘনা লৈ কেনে মই ঘৰত যাই আছোঁ। মানে স্কুলত আৰু ভিডিঅ' নবনালোঁ, যিহেতু বহুত বেছি ভিৰ আছিল, বা যিহেতু বহুত বেছি মানে দেৰি হৈ আছিল। প্ৰণৱ ভাইৰ দোকানত সোমাই ল'লোঁ আৰু তাকো ব্লগত দেখুৱাই ল'লোঁ, যিহেতু ব্লগত দেখাব লাগে তাক। চ' বহুত জোৰ কৰি আছিল, এতিয়া এক কৰি কেনে আপোনালোকক দেখুৱাই আছোঁ। মজা খালী জেগা। 2000 years later. বৰ্তমান এতিয়া ৰাতি হ'ল, মানে সন্ধিয়া হ'ল। এতিয়া সঞ্জীৱ ভাই আহি ল'লা আৰু মাদাৰক মানে চেলাইনটো দি কেনে সি মানে তাৰ কামত গ'ল আৰু। প্ৰায় 10টামান বাজু চেলাইনটো শেষ হওঁতে এইফালে আইতাহঁতো আহিছিল বাৰু। চ' মায়ে মজাকৈ শুই আছে, ওচৰত মানুহ আছে, যিহেতু দিনটো ময়ে আছোঁ। এইফালে আমাৰ ঘৰৰ ওচৰতে মানে এটা কিবা মানুহ মাতা আছে, চ' তাতে যাওঁ। চ' আহি কেনে আকৌ মাইক দেখুৱাম, চ' আপোনালোকে চাই থাকিব। একচুৱেলি গৈছে অলপ ভাল পাইছে বাৰু আগতকৈ। চ' সেই আৰু বেমাৰটো হয়ে, কিন্তু বেমাৰটো হোৱাৰ সময়ত মানে অলপ বেলেগ নাৰ্ভাছ ফিল হৈ যায়। বোলে সৰু আহিল আমাৰ মাদাৰৰ বিচাৰ ল'বা, চেলাইন মই দিছোঁ। काम काटी को पूरा खोमता जे दिसे लाइन ले गजब बेइज्जती है। ओ बाबा जा हमारा